কমিউনেলিজমটোক খতম কৰিবৰ কাৰণে গতিকে আপুনি নিশ্চয় দেখিছে যে এবাৰ অসমৰ মুখ্যমন্ত্ৰীজন অসমৰ ইতিহাসৰ আটাইতকৈ বেছি কমিউনেল মুখ্যমন্ত্ৰী তেখেতে মানে এবাৰ মানে কোনোপধ্যে বেছি সুযোগ লাভ কৰা নাই মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ বেছি সুযোগ লাভ কৰা নাই তেওঁলোকৰ সেই দুটা এটা নেৰেটিভ আমি শেষ কৰি দিলোঁ তৃতীয় নেৰেটিভ যিটো আমি শেষ কৰিব খুজিছিলোঁ সেইটো হ'ল তেওঁলোকৰ আপোনাৰ কি কয় আপোনাৰ হিতাধিকাৰী ৰাজনীতি তেওঁলোকৰ উজনি অসমৰ মেইন যিটো নেৰেটিভ এটা আছিলে হিন্দু মুছলমানৰ লগত নেক্সট যিটো নেৰেটিভ আছিলে সেই নেৰেটিভটো আছিলে যে তেওঁলোকে যে অৰুণোদয় আঁচনি আৰু লাখপতি বাইদেউ আমি সেইটো খুব স্পেচিফিকেলি অৰুণোদয় আঁচনিটোৰ সম্পৰ্কত আমি কি ক'ম সেই সম্পৰ্কে ৰাইজৰ দলে আমি নিজে ঠিক কৰি লৈছিলোঁ সেইটো অন্যান্য বিৰোধী দলৰ লগত সেই সম্পৰ্কে কথা পাতিছিলোঁ আৰু সেইটো কেনেকৈ বুমেৰাং কৰিব পাৰি তাৰ কাৰণে এটা ষ্ট্ৰেটেজি তৈয়াৰ কৰি লৈছিলোঁ গতিকে মই ভাবোঁ যে এইবাৰৰ নিৰ্বাচনটো সেইকাৰণে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু দুটামান কাৰণত এই নিৰ্বাচনটো গুৰুত্বপূৰ্ণ আগতে আপোনালোকে নিশ্চয় দেখিছিলে যে আগতে বিজেপি বুলি ক'লে একদম মানে আমাৰ নতুন জেনেৰেশ্যন যিটো আমাৰ যিটো নিউ জেনেৰেশ্যন আমাৰ যিটো ডেকা শক্তি সেই ডেকা শক্তিটোৱে বিজেপিৰ পক্ষত গুচি যায় এবাৰ আপুনি নিশ্চয় দেখিলে যে এবাৰ ডেকা শক্তিটোৱে সম্পূৰ্ণৰূপে মানে একেবাৰে কনচিয়াছ ভোটাৰ ৰূপে একদম সাংঘাতিক ধৰণে এটা মানে কি ক'ব সচেতন ভোটাৰ ৰূপে তেওঁলোকে অৱস্থান লৈছে আৰু এবাৰ মধ্য শ্ৰেণীৰ যিটো ভূমিকা মধ্য শ্ৰেণী মানে মই কৈছোঁ চিভিল ছ'চাইটি মধ্য শ্ৰেণী মানে শিক্ষিত সমাজ মধ্য শ্ৰেণী মানে আপোনাৰ চৰকাৰী কৰ্মচাৰী মধ্য শ্ৰেণী মানে প্ৰফেশ্যনেলছ এই যিবিলাক আছিলে আমাৰ মধ্য শ্ৰেণী সেই মধ্য শ্ৰেণীৰ ভূমিকাটো এবাৰ বিজেপি বিৰোধী হৈ গৈছিলে তো গতিকে এই গোটেইকেইটাক লৈ আমি দেখিছিলোঁ যে বিজেপি চৰকাৰে দুটা বস্তুক লৈ সাধাৰণতে যিটো খেলে এক নম্বৰ কমিউনেলিজম সেইটো খেলিবলৈ চান্স পোৱা নাই যি কাৰণত এতিয়া হিমন্ত বিশ্ব শৰ্মাই গৈ উৰিষ্যাত গৈ মানে কমিউনেলিজম কৰিবলগীয়া বেছিকৈ হৈছে এতিয়া উৰিষ্যাত গৈ কৈছে যে বিজেপিক 400 চিট এইকাৰণে লাগে যে পুৰণি যিবিলাক মন্দিৰ আছিলে যিবিলাকত এতিয়া মছজিদ বনালে সেইবিলাক ভাঙি মন্দিৰ বনাবৰ কাৰণে তেওঁক 400 চিট লাগে এই এনেকুৱা ধৰণৰ যিবিলাক কমিউনেল কথা অসমৰ ইতিহাসত ইমান কমিউনেল মানুহটো কেতিয়াও জন্ম হোৱা নাছিলে তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ল অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কমিউনেল মানুহ গতিকে তেখেতৰ এই কথাবিলাক আমি ইয়াত ক'বলৈ এবাৰ সুযোগটো কম দিলোঁ দ্বিতীয়তে তেওঁলোকৰ যিটো মেইন বস্তু যে অৰুণোদয়টোক আমি খুব ভালকৈ ডিল কৰিছোঁ এবাৰ আপোনাৰ হেৰি কি কয় আপোনাৰ লাখপতি বাইদেউটোক খুব আমি ভালকৈ ডিল কৰিছোঁ মাইক্ৰ' ফাইনেন্সৰ ঋণটোক লৈ তেওঁলোকে খেলে সেইটোক লৈ আমি ভালকৈ ডিল কৰিছোঁ যিটোক লৈ তেওঁলোকে পলিটিক্স কৰিব পৰা নাই সেইকাৰণে মই ভাবোঁ যে এইবাৰৰ নিৰ্বাচনটো কেইবাটাও কথা এটা হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দপদপনি সাধাৰণতে নিৰ্বাচনত দেখা যায় এইটো আমি কমালোঁ এইবাৰত আমি সৰ্বানন্দ সোণোৱালক মোটামুটি ৰাজনৈতিকভাৱে মোটামুটি তেওঁ একেবাৰে চেচুৱেটেড হৈ গ'ল তেওঁ মোটামুটি খতম সেইটোকে মই ক'লোঁ যে আগতীয়া আত্মসমৰ্পণ বুলি মই কি কৈছোঁ একদম যে লখিমপুৰ আগতীয়া আত্মসমৰ্পণ মোটামুটি এতিয়া ধৰক জিকা সমষ্টি এটা বৰপেটা সমষ্টি চবেই কৈছে ফণীভূষণ চৌধুৰীয়ে নিজে কান্দি কাটি কৈ আছিল খেলিবলৈ মন নথকা মানুহটোক ফিল্ডত নমাইছে তেওঁ নিজে মনে প্ৰাণে বিচাৰিছিল মই হাৰিলোঁ সেইকাৰণে তেওঁ প্ৰথম মুখৰ পৰা ওলাই আছে যে মোৰ মন নাই মোক কেশৱ মহন্ত অতুল বৰাই খেলাইছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণে মই আপোনালোকৰ মাজত ভোট বিচাৰি আহিছোঁ কেম্পেইনিঙত যিজন প্ৰাৰ্থীয়ে নিজে গৈ কৈ আছে সেই মানুহজন কেনেকৈ জিকে বাৰু কিন্তু তাৰপিছতো আপোনালোকৰ ভুলৰ কাৰণে তেওঁ এতিয়া হয়তো জিকিব আৰু তাতে যেতিয়া কংগ্ৰেছ আৰু CPM বেলেগকৈ খেলি দিলে দুলু আহমেদো নিৰ্দলীয়কৈ খেলি দিছে তাৰপাছত আৰু সেইটো আপোনালোকে জিকিব বুলি মই নাভাবোঁ এতিয়া মোৰ কথাটো হ'ল তৃণমূল কংগ্ৰেছেও দি দিলে তৃণমূল কংগ্ৰেছেও দিছে এই যে আপোনালোকৰ যিটো ঐক্য সেইটোতো নাথাকিল এতিয়া মই নিজে যে আপোনাক ক'লোঁ এনেকুৱা এটা হৈছে নেকি যে বিজেপিয়ে এইবাৰ এটা শিক্ষা পাইছে যে যিটো তেওঁলোকৰ আত্মবিশ্বাস জোখতকৈ বেছি হ'ল যে আমি যাকেই দিওঁ জিকিমেই কি কথা আছেনো মানে সেইটো নিৰ্বাচনৰ পিছত তেওঁলোকে এইটো ৰিয়েলাইজ কৰিছে হয়তো যে এইবাৰৰ নিৰ্বাচনটোত কিন্তু আপুনি যিটো কথা ক'লে যে কংগ্ৰেছক নহয় তাত গৌৰৱ গগৈক ভোট দিছে এই যে শক্তিশালী প্ৰাৰ্থী বা এইবাৰ য়ং ভোটাৰৰ যিটো চিন্তাধাৰা মানে গণতন্ত্ৰৰ কাৰণে এইটো এটা খুব শুভ লক্ষণ যে পাৰ্টীতকৈ ক'ৰবাত কিন্তু প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে ইয়াত এতিয়া মীৰা বৰঠাকুৰ কিমান ভোট পায় বা তেওঁ জিকে হাৰে মই নাজানো কিন্তু মানুহৰ মুখত যিটো চৰ্চা যে এগৰাকী শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈক সংসদলৈ এইকাৰণে পঠিয়াব লাগে এগৰাকী শক্তিশালী প্ৰাৰ্থী তাৰমানে এই কথাটো কিন্তু লাহে লাহে ৰাজনৈতিক দলবিলাকৰ কাৰণে এটা শিকনি যে যাকে তাকে দিলেই জিকি নাযাব আপুনি কোৱা কথাটো অলপ তাৰ লগত জড়িত নহয়নে মানে এক নম্বৰ কথাটো হ'ল যে এইবাৰ নিৰ্বাচনত
হিমন্ত বিশ্ব শৰ্মাৰ যিটো আধিপত্য, তেওঁৰ যিটো হিৰোগিৰি, তেওঁৰ যিটো দমনীয় চৰিত্ৰ, এইটো এবাৰ বেয়াকৈ মাৰ খাই গৈছে। মানে ট্ৰেডিশ্যনেলি তেওঁক যিটো কৰে যে তেওঁৱে গোটেই ইলেকশ্যনটো চলায় আৰু তেওঁৰ মিটিঙতে কেৱল মানুহ হয় আৰু তেওঁৱে দপদপাই থাকে আৰু তেওঁ কোৱা কথাটোৱে ফাইনেল ৰিজাল্ট হৈ যায়, এই বস্তুটো, এই আধিপত্যটো মানে এবাৰ নাইকিয়া হৈ গৈছে, নাম্বাৰ 1। নাম্বাৰ 2, এইবাৰ সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিকভাৱে মোটামুটি মাৰ্ডাৰ হৈ গৈছে। ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মা মানে প্লেন কৰিয়ে চাগে এইবাৰ তেওঁ খেলালে, গতিকে তেওঁ আচলতে খেলিব নালাগিছিল, বহুতে তেনেকৈ কয়। তেওঁ নিৰ্বাচন খেলাই পেলাই তেওঁ আচলতে 3 নম্বৰ কথাটো হ'ল আন অপজিট যিটো পল, বদৰুদ্দিন আজমল ডাঙৰীয়া। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এইবাৰ জীৱনৰ কেৰিয়াৰ খতম। মানে 3জন মানুহ, মই আকৌ ক'লোঁ যে সংসদীয় ৰাজনীতিত দপদপাই থকা 3জন মানুহ, 1 নম্বৰটো হ'ল আপোনাৰ হিমন্ত বিশ্ব শৰ্মা, 2 নম্বৰজন হ'ল সৰ্বানন্দ সোণোৱাল, 3 নম্বৰজন হ'ল বদৰুদ্দিন আজমল। এই তিনিওটা ট্ৰেডিশ্যনেল চৰিত্ৰ এইবাৰ সাংঘাতিক ধৰণে আক্ৰমণৰ সন্মুখীন হৈছে, সাংঘাতিক ধৰণে প্ৰশ্নৰ সন্মুখীন হৈছে আৰু সাংঘাতিক ধৰণে ধৰাশায়ী হৈছে। 1 নম্বৰ। 2 নম্বৰ, এইবাৰ মানে ট্ৰেডিশ্যনেল লিডাৰৰ পৰিৱৰ্তে এটা নতুন লিডাৰশ্বিপ আৰু সমূহীয়া লিডাৰশ্বিপ, তিনি গগৈৰ নামতে হওক বা অন্য ধৰণে হওক, এটা সমূহীয়া লিডাৰশ্বিপ এটা লাহেকৈ গ্ৰ' কৰি উঠিছে, য'ত মানুহে এটা ভৱিষ্যত বুলি দেখিবলৈ কিবা এটা চান্স এটা পাইছে যে এটা নতুন লিডাৰশ্বিপ এটাৰ সন্ধান হৈছে নেকি, এনেকৈ বুলি মানুহৰ এটা চিন্তা এটা আহিছে, এই ইলেকশ্যনটোৱে আনিছে। তৃতীয় বস্তুটো হ'ল যে এই ইলেকশ্যনে আমাৰ যিটো সাম্প্ৰদায়িক নেৰেটিভ, যিটো সেই নেৰেটিভটোক এইবাৰ সাংঘাতিক ধৰণে মাৰ খুৱাই দিছে। আৰু এইবাৰ বেছিকেলি দেশ ৰক্ষা, গণতন্ত্ৰ, সংবিধান ৰক্ষা আৰু মূল্যবোধৰ পক্ষত মানুহ, এই বস্তুটোত কিন্তু একদম আহি গৈছে। তো আপুনি দেখিবলৈ, সেইকাৰণে আপুনি দেখিবলৈ পাব যে এইবাৰ যুৱ প্ৰজন্মৰ ভূমিকাটো মই একদম ক'ব পাৰোঁ, যি ইলেকশ্যনতে নহওক, য'তেই নহওক লাগিলে, যুৱ প্ৰজন্মৰ ভূমিকাটো সাংঘাতিক ভাল হৈছে। তাৰপিছত আপুনি দেখিব যে মিডল ক্লাছৰ ভূমিকাটো এইবাৰ সাংঘাতিক ভাল হৈছে। তো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ গোটেই নিৰ্ভৰ কৰিবলগীয়া হৈছে মহিলাসকলৰ। সেইটো অৰুণোদয় বা এই কমিউনেল কথাটোৰ কথা ক'লে মই একমত আপোনাৰ লগত। যদি গৌৰৱ গগৈ যদি নগাঁৱৰ কেণ্ডিডেট হ'লহেঁতেন, তেতিয়াহ'লে বিজেপিৰ বা শাসক পক্ষৰ হয়তো কেম্পেইনিঙৰ ষ্টাইল, ৰাজনৈতিক কৌশল, স্থিতি সম্পূৰ্ণ বেলেগ হ'লহেঁতেন। মাৰাত্মক হ'লহেঁতেন। কাৰণ নিৰ্বাচনৰ আগত তেওঁলোকৰ যিখিনি কথা আছিল, মিয়াৰ ভোট লৈ গৌৰৱ গগৈ লিডাৰ হ'বলৈ যোৱা বা সংসদলৈ নিৰ্বাচিত হোৱাৰ, যেতিয়ালৈকে নগাঁৱত গৌৰৱ কেণ্ডিডেট হ'ব বুলি ওলাই আছিল, তেতিয়ালৈকে তেওঁলোকৰ স্থিতিটো বহুত বেলেগ আছিল। অকল মিয়াৰ ভোটৰ কথা কৈ থকা হৈছিল। যেতিয়াই গৌৰৱ গগৈ যোৰহাটৰ কেণ্ডিডেট হ'ল, তাৰপিছতেই কিন্তু আপুনি কোৱা কথাটো হয় যে মুখ্যমন্ত্ৰীয়ে এইবাৰ সেই কমিউনেল কাৰ্ডখন আগতে যেনেকৈ তেওঁ খেলিব বুলি ভবা হৈছিল বা খেলিছিল, অসমত এইবাৰ তেখেতে সেইটো কোৱা নাই। উন্নয়ন আৰু মোদীৰ মুখলৈ চাই ভোট বিচাৰিলে তেওঁ, অকল উন্নয়ন আৰু মোদীৰ মুখলৈ। মানে বিজেপিৰ এইবাৰ মানে আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে গোটেই ভাৰতবৰ্ষত এইবাৰ মোদী মেজিকটো নাই, মোদীৰ ঢৌটোৱে নাই, মোদীৰ লহৰ বুলি যিটো কয় সেইটো নাই। মোদীৰ মোটামুটি ইম্পেক্ট ভাৰতবৰ্ষৰ ৰাজনীতিত শেষ এইবাৰ, গোটেই অল ইণ্ডিয়াৰ ৰাজনীতিত। সেই সময়ত আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কেৱল মোদীক তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে তেখেতে ভোট বিচাৰিছে। যি সময়ত মোদীৰ ঢৌ নাই, মোদীৰ নেৰেটিভত কাম কৰা নাই, মোদীৰ ইম্পেক্ট নাই, সেই সময়ত আপোনাৰ মোদীৰ কাৰণে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে ভোট বিচৰা, সেইটো সেইকাৰণে বৰ বেছি ইম্পেক্টফুল হোৱা নাই, নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকে নিজে দেখিছে সৰ্বভাৰতীয় পৰ্যায়ত এইবাৰ আটাইতকৈ ডাঙৰ ইছ্যু কৰিব খোজা হৈছিলে ৰাম মন্দিৰ, এইবাৰ আটাইতকৈ ডাঙৰ ইছ্যু কৰিব খোজা হৈছিলে ভাৰতৰ 370 নম্বৰ অনুচ্ছেদ সংবিধানৰ যিটো নাইকিয়া কৰি দিলে সেইটো। তো এইবাৰ আটাইতকৈ ডাঙৰ ইছ্যু কৰিব খোজা হৈছিলে হিন্দু মুছলমানৰ ৰাজনীতিক। কিন্তু দেখা গ'ল যে এইবাৰ মানুহে সেই বস্তুটো বৰ বেছি প্ৰশ্ৰয় নিদিলে। সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে তৃতীয় পৰ্যায়ৰ পাছত হতাশ হয়, যেতিয়া হিন্দু মুছলমানৰ ৰাজনীতিটোৱে কাম নিদিলে, ৰাম মন্দিৰে কাম নিদিলে, 370 অনুচ্ছেদে কাম নিদিলে, তেতিয়া মানে কি হ'লে তৃতীয় পৰ্যায়ত শেষত গৈ উপায়ে নাপায় আদানী আম্বানীৰ কথা এটা আনিবলগীয়া হৈছে, আদানী আম্বানী। কিন্তু আদানী আম্বানীও বৰ বিশেষ কাম নিদিলে। তো সেইটো কাৰণে এইবাৰ মই ভাবোঁ যে বিজেপিৰ যিটো আকাংক্ষিত তেওঁলোকৰ লক্ষ্য আছিলে, তেওঁলোকেতো কৈ আছিলে 14খনৰ ভিতৰত 14খন পাম,
সেইটোতো এতিয়ালৈকে তেওঁলোকৰ মুখ একদম সম্পূৰ্ণ বন্ধ 14খনৰ ভিতৰত 14খন বুলি কোনো নকয় তাৰপিছত তেওঁলোকে একদম পৰাজয় বৰণ কৰা বুলি কালি ৰঞ্জিত দাসে কৈ দিলে তাৰপিছত তেওঁলোকে ক'লে 13খন পাম এতিয়াও কোনেও একজন মানুহ উলিয়াই দিয়ক যিজনে কয় যে 13খন পাম তাৰপিছত তেওঁলোকে কৈ আছে 13খন ভৱেশ কলিতাই কৈছে নেকি পীযুষ হাজৰিকাই 12 এইটোলৈ আহিছে হয় নে নহয় হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ মাত নাইকিয়াসকল যে কেইখন পাম এইটো ক'ব নোৱাৰা হৈ গ'ল তাৰপিছত তেওঁলোকে কৈ আছিলে 12.5খন পাম 12.5খন মানে তেওঁলোকে 13খন বুজাইছিলে 12.5খনৰ তেওঁলোকৰ নেৰেটিভ নাইকিয়া হৈ গুচি গ'ল মানে যিয়ে নহওক লাগিলে চিট গুণে কিমান পাওঁতো আমি ইলেকশ্যনৰ পাছত দেখিম ৰিজাল্ট ওলোৱাৰ পাছত কিন্তু এটা কথা খাটাং যে হিমন্ত বিশ্ব শৰ্মাৰ দপদপনি এইটো দপদপনি নাইকিয়া কৰি দিয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ যিটো উৎপাত এইবাৰ মানে এনেকুৱা হৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মাই 300 মানুহৰ আগতো নাচিবলগীয়া পৰিস্থিতি হৈ গৈছে আগতে নাচটো তেওঁৰ এটা হেৰি আছিলে নাচটো তেওঁৰ এটা কৌশলৰ ভিতৰতে আছিলে কিন্তু এইবাৰ এনেকুৱাকৈ পানী খুৱাই দিয়া হৈছে তেওঁলোকৰ ইছ্যুবিলাক খাই পেলাইছোঁ ন আমি চব এফালৰ পৰা তেওঁলোকৰ ইছ্যুবিলাক আমি নাইকিয়া কৰি আছোঁ কমিউনেলিজিমটোৱে তেওঁলোকৰ আটাইতকৈ ডাঙৰ ইছ্যু এইটোৱে নাইকিয়া কৰি দিলোঁ 2 নম্বৰ তেওঁলোকৰ ইছ্যুটো আহিলে আপোনাৰ কি কয় হিতাধিকাৰী ইছ্যুটো আপাৰ আছামত মোটামুটি খতম কৰি দিছোঁ মানে আমি কি ক'ব লাগিব আমি মোটামুটি ঠিক কৰি লৈছোঁ 3 নম্বৰ ইছ্যুটো তেওঁলোকৰ হ'ল ডেভেলপমেণ্টেল পলিটিক্স তেওঁলোকে উন্নয়নৰ কথা কয় আমি আপোনাক সেইটো কথাই কৈছোঁ এতিয়া আপুনি যিকেইটা কথা কৈ আছে মই সেইটোকে কৈছোঁ যে এইটো এতিয়া ভোটলৈ ট্ৰেন্সফাৰ হৈছে নাই খালি ডেভেলপমেণ্টেল পলিটিক্সৰ ক্ষেত্ৰত তেওঁলোকে কি কয় ডেভেলপমেণ্টেল পলিটিক্স মানে তেওঁলোকে বেচিকেলি দেখুৱায় যে তেওঁলোকে অভাৰব্ৰিজ কেইখনমান বনাইছে আমি এইটো একদম মানুহৰ মাজত মোটামুটি মিডল ক্লাছৰ মাজত এইটো এষ্টাব্লিছ হৈ গ'ল যে অভাৰব্ৰিজৰ ৰাজনীতি মানে হ'ল আচলতে কমিশ্যন ৰাজ অভাৰব্ৰিজ দৰকাৰ হওক বা নহওক যদি অভাৰব্ৰিজ এখন বনায় তেতিয়াহ'লে 5% কমিশ্যন 10% কমিশ্যন 15% কমিশ্যন চৰকাৰে পায় চৰকাৰী মানুহে পায় গতিকে তেওঁলোকক অভাৰব্ৰিজ লাগে এইটোৱে হ'ল তেওঁলোকৰ ডেভেলপমেণ্ট পলিটিক্স অসমৰ শিক্ষিত মানুহবিলাকে যুৱ প্ৰজন্মই এটা বস্তু বুটি আছে এই চৰকাৰখন সাংঘাতিক চৰকাৰ এই চৰকাৰখনে চব কাম অকল কমিশ্যন ৰাজত কৰে তো এই ডেভেলপমেণ্টেল পলিটিক্সটো যে কমিশ্যন ৰাজৰ লগত জড়িত আৰু ডেভেলপমেণ্টেল পলিটিক্সটোৰ লগত যে ঋণৰ প্ৰশ্নটো জড়িত আপুনি দেখিছে এইবাৰ ঋণৰ প্ৰশ্নটো যথেষ্ট গুৰুত্ব লাভ কৰিছে নিৰ্বাচনত ঋণৰ প্ৰশ্নটো ইতিমধ্যে মই বিধানসভাত আপোনালোকে প্ৰত্যেকখন বিধানসভাত চাব ঋণৰ প্ৰশ্নটো উত্থাপন কৰি আহি আছোঁ আহি এবাৰ ইলেকশ্যনত আমি একদম ৱাইণ্ড আপ কৰি দিছোঁ বুজিছে নাই এই গোটেইবিলাকৰ জৰিয়তে অন্ততপক্ষে কিমান সাৰটো ফাইনেলি ৰিজাল্টত ওলাব তথাপিও এটা বস্তু খাটাং হৈ গৈছে যে সৰ্বোচ্চ মানে আগতে বিজেপিয়ে সৰ্বোচ্চ কিমান 11টালৈকে পাই থৈছে নহয় অসমত নাই 9টা নহয় 11টা মানলৈকে পাই থৈছে নেকি লোকসভাত এইবাৰ যোৱাবাৰ 9টাহে পাইছে তাৰ আগতে 7টা পাইছিল বিজেপিয়ে 11টা নাই পোৱা 11টালৈকে যোৱাবাৰ কেইটা পালে 9টা মানে তাৰ আগত 7টা 9টা মানে দুটা আব্দুল খালেক আৰু প্ৰদ্যুৎ বৰদলৈহে আছিলে আৰু কোন আছিলে নাই কংগ্ৰেছৰ 3জন আছিলে যোৱাবাৰ প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ আৰু এফালে আব্দুল খালেক 3জনে তেতিয়াহ'লে 11টা পাইছে নাই এইফালে আজমল আজমল তেতিয়াহ'লে 10টালৈকে পাই থৈছিলে নাই 10টাও নহয় এইফালে নৱশৰণীয়া আছিলে 9টা হায়েষ্ট পাই থৈছে 9টালৈকে পাই থৈছে 9টা এইবাৰো চাগে সেই মইতো ভাবোঁ যে তেনেকৈ হ'বগৈ পৰিস্থিতি আজমলৰ ছিটটোতো আমি ল'লোৱে সেইটো গ'ল তেওঁলোকৰ আজমলৰ ছিট মানেতো বিজেপিৰ ছিট নহয় জানো সেইটো গ'ল আৰু এইবাৰ ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ এটা হেৰি হ'ল যে সংখ্যালঘু ৰাইজৰ ভূমিকা নাই আপুনি এতিয়া নক'ব সেইটো কথা মই আপোনাক সুধিম অকণমান সময়ৰ কাৰণে আমি জনমতত বাণিজ্যিক বিৰতি ল'ব লাগিব অখিল গগৈ ডাঙৰীয়াৰ লগত আমি আৰু বহুখিনি কথা পাতিব লাগিব যে 2 মাহ ধৰি আপুনি যি এই নিৰ্বাচনটোত সক্ৰিয়ভাৱে লাগিলে এতিয়া মই 3টা ফেজত অনুষ্ঠিত হোৱা নিৰ্বাচনটোৰ এটা ফেজকে মই আপোনাৰ ওচৰলৈ আহিম যে প্ৰথম মই ফাৰ্ষ্ট ফেজৰ পৰা আহিব বিচাৰোঁ এই 14টা সমষ্টিৰ ক্ষেত্ৰত আপুনি এতিয়া যিকেইটা কথা কৈ আছে যে শাসক পক্ষক আপোনালোকে বান্ধিলে আপোনালোকৰ সময় কম আছিল যদিও কৌশলী স্থিতিৰে যিমানখিনি পাৰে আপোনালোকে এটা বেহু ৰচনা কৰিছিল য'ত আপোনালোকে মোটামুটি সেইধৰণে নিজক লৈ গ'ল আৰু শাসক পক্ষক তাৰ মাজত আবদ্ধ কৰিবলৈ পাৰিলে বুলি আপোনালোকে কৈছে মই আপোনাক কওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ হয় কমিউনেল কাৰ্ডখন এইবাৰ তেওঁ খেলিব পৰা নাই বা হয়তো নিজেও নেখেলিলে নে আপোনালোকৰ কাৰণে নেখেলিলে নেজানো গৌৰৱ গগৈ যোৰহাটৰ কেণ্ডিডেট হোৱাৰ কাৰণেও চাগে সেই সুযোগটো নাহিল মই নেজানো কিন্তু আপুনি নাভাবেনে যে তেখেত একদম প্ৰধান সেনাপতি হিচাপে ইয়াৰ আগতে তেখেতৰ সন্মুখত
তৰুণ গগৈ ডাঙৰীয়া আছিল Exactly. ইয়াৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল একজেক্টলি তেওঁ ছেকেণ্ড লেফটেনেণ্ট হিচাপে তেওঁ কৰিছিল এইবাৰ প্ৰথম তেখেতে এইবাৰ কিন্তু তেওঁ মুখ্যমন্ত্ৰী হয়। তেওঁ সন্মুখত নেতৃত্ব দিছে এইটো তেখেতৰ জীৱনৰ এটা প্ৰথম election প্ৰথম আচলতে। ইলেকশ্যন তেখেতে এতিয়ালৈকে কৈ আছে যে আপুনি কোৱাৰ ধৰণে আসন কিমান হ'ব তেওঁ আগতে কৈছিল যদিও এতিয়া নিৰ্বাচনৰ পিছত তেওঁ নাই কোৱা কিন্তু এটা তেওঁ মুখৰ বাক্য ঐতিহাসিক ফলাফল হ'ব ঐতিহাসিক ফলাফল মানে এতিয়া আপোনালোকৰ বিৰোধী নেতাসকলে ব্যাখ্যা কৰিছে ঐতিহাসিক ফলাফল তেওঁ ঠিকেই কৈছে কাৰণ এইবাৰ বিৰোধীৰ যিটো ফলাফল হ'ব সেইটোতে তেওঁ ঐতিহাসিক ফলাফল বুলি কৈ থৈছে কাৰণ তেওঁ গম পাইছে যে কি হ'ব মই কৈছোঁ যে তেওঁ হয়তো আপোনালোকৰ কাৰণে কোৱা নাই তেওঁ নিজৰ কাৰণে কৈছে যে অসমত সৰ্বাধিক সংখ্যক আসন তেওঁ দিনতেই হোৱা বুলি মানে এষ্টাব্লিছ হ'ব আৰু প্ৰতিষ্ঠা লাভ কৰিব আপুনি কৈছে যে যোৱাবাৰৰ নিচিনাই থাকিব যদি তেওঁ কোৱাৰ ধৰণে 11খন 12খন আসনলৈ বিজেপি যায় তেনেহ'লেতো তেওঁ দিনতেই প্ৰথম সিমানখিনি আসন পালে ৰঞ্জিত দাসে কিন্তু এটা খুব ছিগনিফিকেণ্ট কথা কৈছে আপুনি চাগে মন কৰিছে যে সৰ্বানন্দ সোণোৱালৰ দিনত আটাইতকৈ সৰ্বাধিক আসন 7খন আসন পাইছিল তেতিয়া তেওঁ সভাপতি আছিল তাৰপিছত ৰঞ্জিত দাস সভাপতি হ'ল ৰঞ্জিত দাসৰ সভাপতিত্বৰ দিনত আৰু 2খন বাঢ়িল আৰু এইবাৰ ভৱেশ কলিতাৰ দিনত আৰু 2খন বাঢ়িব তাৰমানে ৰঞ্জিত দাসৰ কথাটো এইটো যে প্ৰতিটো নিৰ্বাচনত +2 হৈ আহিছে যেতিয়াৰ পৰা বিজেপিৰ ইয়াত উত্থান হ'ল মানে 14ৰ পৰা এইবাৰ তাৰমানে তেওঁ 11খন ৰঞ্জিত দাসৰ মতে 11খন চিয়'ৰ এতিয়া মোক আপুনি কওক যে এই হিমন্ত বিশ্ব শৰ্মা বা ৰঞ্জিত দাসহঁতে যিটো ভাবিছে আপুনি যে কৈছে আপোনালোকে পাৰিলে বুলি 11খনৰ পৰা কি আপোনালোক তললৈ নমাব পাৰিব নেকি বিজেপি মানে যদি আমি চাওঁ আমাৰ কাৰণে সম্ভাৱনা থকা একেবাৰে সম্ভাৱনা থকা চিট 5টা আমাৰ আমি 5টা চিটত জিকিছোঁ যেন অনুমান হৈ গৈছে কোনকেইটা সমষ্টি ডিব্ৰুগড় যোৰহাট কৰিমগঞ্জ নগাঁও আৰু ধুবুৰী এইকেইটা 5টা লগত সমানে গুৰুত্ব থকা চিটটো হ'ল গুৱাহাটী এইটো 6টা তাৰপিছত আৰু কলিয়াবৰৰ যিটো আমাৰ কাজিৰঙা চিটটো সেইটো চিটতো আমি খেলিছোঁ বেয়া কিন্তু ৰাইজে আমাক ভালকৈ খেলাইছে খেলিছোঁ বেয়া মানে মই আপোনাক এটা কথা কৈ লওঁ যে আচলতে এইবাৰ ইলেকশ্যনটোত আমি বিজেপিক 5টা চিটত সীমাবদ্ধ কৰি দিব পাৰিলোহেঁতেন অকল 5টা চিট পাব পাৰিলোহেঁতেন কিন্তু আমাৰ সঠিক প্ৰিপেৰেশ্যন আমাৰ সঠিক ষ্ট্ৰেটেজি আৰু আমাৰ সঠিক লজিষ্টিক ছাপোৰ্ট নথকাৰ কাৰণে আমি বিৰোধীয়ে যি ধৰণে ভালদৰে খেলিব লাগিছিলে সেইটো নহ'ল ফাৰ্ষ্ট আমি ভুল কৰি দিলোঁ যে এইবাৰ ইলেকশ্যনত মানে কংগ্ৰেছৰ যিটো প্লেন আছিলে কংগ্ৰেছে ভাবিছিলে যে এইবাৰ ইলেকশ্যনত আমাৰ বেয়া হ'ব লোকসভা ইলেকশ্যন গতিকে এইবাৰ আমি বেছিভাগ চিটতে কংগ্ৰেছক ৰাখি লৈ তেওঁলোকক নিজক ৰাখি লৈ তেওঁলোকৰ সাংগঠনিক অৱস্থাটো ভাল কৰিব সেইকাৰণে কিছুমান চিট যেনেকৈ ধৰক আজিৰ দিনটোত আমি বৰপেটা চিটটোৰ লগত যদি ধুনীয়াকৈ কথা পাতিলোহেঁতেন 100% আমি জিকিলোহেঁতেন হয় ডিফু চিটটোত যদি আমি কথা পাতিলোহেঁতেন 100% আমি জিকিলোহেঁতেন এই দুটা চিট একেবাৰে পাব পৰা চিট আছিলে তাৰপিছত যদি আমি কাজিৰঙা চিটটো অকণমান ভালকৈ খেলিলোহেঁতেন 100% আমি জিকিলোহেঁতেন তাৰপিছত আমি গুৱাহাটী চিটটো তেতিয়াও চাগে জিকিছোৱে যেন লাগে মোৰ মানুহে ভাল ভূমিকা লৈছে যেন লাগে কিন্তু গুৱাহাটী চিটটোত আমি অধিক পৰিমাণে আৰু অলপ লজিষ্টিক ছাপোৰ্ট সহকাৰে ষ্ট্ৰেটেজি বনাই আৰু লিডাৰশ্বিপটোৱে আৰু বেছি কষ্ট কৰাৰ প্ৰয়োজন আছিলে সেইটো অলপ দুৰ্বল হ'ল আৰু একেবাৰে মাৰ খাই গ'লোঁ বৰপেটা চিটটোত এনেই মাৰ খাই গ'লোঁ অদৰকাৰীকৈ একেবাৰে মানে পুৱা চিট এটা লোকচান কৰি পেলালোঁ দৰং চিটটো খুব ভাল চিট এটা আছিলে দৰং ওদালগুৰি চিটটো সেই চিটটোত আমি অকণমান মানে ভাল নেখেলিলোঁ মুঠতে মই ইমান সমালোচনা মই মোৰ একদম মানে মুখৰ কথাটোৱে আপুনি কৈ দিছে মই আপোনাক সুধিব বিচাৰিছিলোঁ এইটোৱেই যে নিৰ্বাচনৰ পূৰ্বে অসমৰ যিটো সামগ্ৰিক পৰিৱেশ যিটো বিজেপিয়ে মাইণ্ড গেম খেলিছিল একদম মানে ধৰক কংগ্ৰেছৰ পৰা মানুহ একেবাৰে আগ মুহূৰ্তলৈকে নি বা বিভিন্ন দল সংগঠনৰ মানুহক জইন কৰাই আৰু যিটো তেওঁলোকে 14 বা 13+ বা 11+ কৈ যিটো তেওঁলোকে মাইণ্ড গেম খেলিছিল সেইটোত বাৰু ক'ৰবাত মই আপুনি বুলি কোৱা নাই যে বিৰোধী শক্তিটো সঁচাকৈয়ে ক'ৰবাত বেকফুটলৈ গুচি গ'ল নেকি যাৰ কাৰণে লোকসভাৰ নিৰ্বাচনত আগতীয়াকৈ বিৰোধী শক্তিয়ে কেইটামান সমষ্টিত পৰাজয় স্বীকাৰ কৰি ল'লে আগতীয়াকৈ একেবাৰে সঠিক কথা এইটো তাৰমানে নিৰ্বাচনৰ আগৰ যিটো পৰিৱেশ আছিলে খেলাৰ আগতেই
মানে বিজেপিয়ে যি ধৰণৰ প্লেন কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ যিটো প্লেন যে গোটেই কংগ্ৰেছৰ মানুহবিলাকক এজনৰ পাছত সিজন বিজেপিত যোগদান কৰাৰ তাৰ ফলস্বৰূপে জনতাৰ মাজত ট্ৰাষ্ট ডেফিচিট এটা সাংঘাতিক আহি গৈছিলে বিশ্বাসহীনতা এটা যে কংগ্ৰেছক ভোট দি কি লাভ আছে এওঁলোকতো বিজেপিলৈকে যাব এওঁলোক বিশ্বাসযোগ্য নহয় আমি সেই ট্ৰাষ্ট ডেফিচিটটো নাইকিয়া কৰিছোঁ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে সমূহীয়াভাৱে ইলেকশ্যন খেলি এবাৰ তো আমি আপোনালোকে দেখিছে যে আমাৰ প্ৰথমতে কেনা লাগি গ'ল আমাৰ হেৰি কি কয় আপোনাৰ আম আদমি পাৰ্টীয়ে বেলেগকৈ ছিট দি দিলে তৃণমূল কংগ্ৰেছে বেলেগকৈ ছিট দি দিলে CPIMে বেলেগকৈ ছিট দি দিলে ডিফুৰ ছিটটো বেলেগকৈ দি দিলে 5টা 4টা তেনেকৈ গুচি গ'ল 4টা দল গুচি গ'ল তাৰ ফলস্বৰূপে আচলতে আমি প্ৰথমতে বিজেপি দলক হৰুৱাবৰ কাৰণে যিটো প্লেন কৰিব লাগিছিলে সেইটোত আমি প্ৰথমতে মানে আমি ভুল কৰি দিলোঁ নাম্বাৰ 1